নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৱশেষত সময়সীমা উকলিল। আগন্তুক ৪৮ ঘণ্টাৰ পিছতে মধ্য অসমত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে জিলাই জিলাই ইতিমধ্যে সাজু হৈ পৰিছে প্ৰশাসন। আগন্তুক ৪৮ ঘণ্টাৰ পিছতেই মধ্য অসমত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে অন্ত পৰিছে বেদখলকাৰীলৈ প্ৰশাসনে প্ৰেৰণ কৰা ১৫ দিনৰ সময়সীমাৰ জাননী। নগাঁও ৰূপহীত প্ৰায় ৭৫টা পৰিয়ালত চলিবলৈ গৈ আছে সৰ্ববৃহৎ বুলডোজাৰ। বেদখলীকৃত ভূমিত ইতিমধ্যে সষ্টম ৰূপত দেখিবলৈ পোৱা গৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়াৰ পাছতে ইতিমধ্যে জিলাই জিলাই সাজু হৈ পৰিছে প্ৰশাসন। আৰু তাৰ পাছতেই উচ্ছেদিত জনতাই কান্দি কান্দি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদিত জনতাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইমান দিনে চৰকাৰ ক'ত আছিল, এতিয়া যে উচ্ছেদ কৰিছে, হিন্দুক বাদ দি মুছলমানক এতিয়া উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। যদি আমি সঁচাকৈয়ে বাংলাদেশী, ৰেচন কাৰ্ড আধাৰ কাৰ্ড আমাক কি কাৰণে দিছিলে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলিম কৰি আমাক সকলোৰে পৰা বঞ্চিত কৰিছে। ইমানেই যদি বেয়া পায় আমাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, তেন্তে মাৰি পেলাওক আমাক। উচ্ছেদস্থলীৰ পৰাই কান্দি কান্দি এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে উচ্ছেদিত জনতাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এইবাৰ মধ্য অসম কপালে হাজাৰ হাজাৰ জনজাতীয় লোকে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে মধ্য অসমত প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া জনজাতীয় ছাত্ৰ সন্থাই। মধ্য অসমৰ ৰাজপথত হাজাৰ হাজাৰ লোকে জোৰ লৈ ইতিমধ্যে কৰিছে উত্তাল প্ৰতিবাদ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনোপধ্যেই মানি নলওঁ। কেৱল ইমানেই নহয়, কোনোপধ্যেই আমাৰ অধিকাৰ আমি খৰ্ব হ'বলৈ নিদিওঁ। লগতে জনজাতীয় লোকৰ দাবী নামানিলে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে জনজাতীয় ছাত্ৰ সন্থাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিছু মুহূৰ্তৰ পূৰ্বে চৰকাৰী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইতিমধ্যে চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহুতো ভুৱা হিতাধিকাৰীৰ নাম। লগতে এতিয়াৰে পৰা কেঁচা ঘৰ থাকিলেহে লাভ কৰিব আপুনি চৰকাৰী পকীঘৰৰ সুবিধা। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক ইতিমধ্যে বিহু দেখুৱাইছে। লগতে গোহালিৰ ফটো মাৰিও জধে মধে এতিয়া হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীসকলে। আৰু তাৰ পিছতেই গাঁও পঞ্চায়তসমূহে শুদ্ধ তালিকাত দিবৰ কাৰণে আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে। আৰু ৰঞ্জিত কুমাৰ দাসে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে এতিয়াৰে পৰা দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আৰু এনে ভুল কৰিলে দুৰ্নীতি কৰা জীৱিকা সখীৰ লগতে গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে মুঠতে যেনেকৈ হওক এইবাৰ কঠোৰ হ'ব চৰকাৰ। আনফালে আপুনি যদি এতিয়াও কেঁচা ঘৰতেই আছে, তেন্তে চিন্তাৰ কোনো কাৰণ নাই, যিহেতু ১ টকাও নিদিয়াকৈ যোগ্য হিতাধিকাৰীসকলে এইবাৰ লাভ কৰিব চৰকাৰী পকীঘৰৰ সুবিধা। আৰু প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ PMAY ঘৰ, যিহেতু নতুনকৈ প্ৰায় ১৫ লাখ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰৰ সুবিধা। আৰু এই চৰকাৰী ঘৰৰ সন্দৰ্ভত ১৫ লাখ পকীঘৰত ইতিমধ্যে অনুমোদন দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা খালেদা জিয়াৰ স্বাস্থ্য ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা খালেদা জিয়াৰ স্বাস্থ্য একেবাৰে সংকটজনক। বিগত ৪ দিন ধৰি ভেণ্টিলেশ্যনতেই আছে খালেদা জিয়া। যিহেতু যোৱা ২৩ নৱেম্বৰ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। আৰু এইগৰাকী খালেদা জিয়া আছিল বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। হাছিনা চৰকাৰৰ পতনৰ পাছতেই খালেদাই আছিল বাংলাদেশৰ ভৱিষ্যত। কেৱল ইমানেই নহয়, BNP দলৰো অধ্যক্ষ আছিল এইগৰাকী খালেদা জিয়া।
জানিব পৰা মতে শ্বেখ হাছিনাৰ পূৰ্বে বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল এইগৰাকী খালেদা। ইয়াৰ উপৰিও আওয়ামী লীগক নিষিদ্ধ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ দাবীদাৰ আছিল এইগৰাকী খালেদা। খালেদা জিয়াৰ স্বাস্থ্যক লৈ ইতিমধ্যে এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ পোষ্ট আপলোড দিছে আৰু সেই পোষ্টত স্পষ্টভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্যৰ বাবে সহায় কৰিব এইবাৰ ভাৰতে। এই মন্তব্য কৰিছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাক এইবাৰ ভাল খবৰ দিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু দুদিনমান পিছতেই ওলাবলৈ গৈ আছে ৫,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। আৰু এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ইতিমধ্যে এইবাৰ ২ লাখ চাকৰিৰ টাৰ্গেট নিৰ্ধাৰিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুনৰবাৰ ৫,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি কৰিবলৈ সাজু অসম চৰকাৰ। আৰু দুদিনমান পিছতেই আহি আছে এই ভাল খবৰটো। এটা বিগ ব্ৰেকিং নিউজ জনাই আছে এই মুহূৰ্তত। অসম আৰক্ষীত ৫,৮১৮গৰাকী প্ৰাৰ্থীক যোৱাকালিৰ দিনটোত নিযুক্তি দিয়াৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে এনেদৰে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। লোকপিয়লক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। আহি থকা ২০২৬ বৰ্ষৰ পৰাই দুটাকৈ পৰ্যায়ত হ'বলৈ গৈ আছে লোকপিয়ল। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, লোকপিয়লক লৈ ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৬ৰ মাজৰ পৰাই দুটাকৈ পৰ্যায়ত হ'ব লোকপিয়ল। এটা পৰ্যায়ত ঘৰৰ তথ্য সংগ্ৰহ কৰা হ'ব আৰু আনটো পৰ্যায়ত হ'ব জনসাধাৰণৰ লোকপিয়ল। তাৰে ভিতৰত প্ৰথম পৰ্যায়ত এপ্ৰিল মাহৰ পৰাই ছেপ্টেম্বৰ মাহৰ ভিতৰত হ'বলৈ গৈ আছে লোকপিয়ল। লোকপিয়লৰ বাবে সমগ্ৰ দেশত ৰেফাৰেন্স ডেট হ'ব ২০২৭ বৰ্ষৰ ১ মাৰ্চৰ নিশা ১২ বজা পৰ্যন্ত। অৱশ্যে লাডাখ, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ দৰে বৰফ পৰা ঠাইসমূহত এই সময়সীমা হ'ব ২০২৬ বৰ্ষৰ ১ অক্টোবৰ পৰ্যন্ত। ২০২৬ বৰ্ষৰ ১ অক্টোবৰৰ ৰেফাৰেন্স ডেট হিচাপে লোৱা ঠাইসমূহত আহি থকা ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হ'ব লোকপিয়লৰ কাম কাজ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুছলমান মহিলাৰ পক্ষত এইবাৰ ডাঙৰ ৰায় আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। পত্নীক তালাক দিলে এতিয়াৰে পৰা স্বামীয়ে উভতাই দিব লাগিব যৌতুক তথা সকলো সম্পত্তি। বিয়াৰ সময়ত পত্নীয়ে লগত অনা সকলো সম্পত্তিয়ে উভতাই দিব লাগিব এতিয়াৰে পৰা। এই সন্দৰ্ভত ইতিমধ্যে ডাঙৰ ৰায় আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে। বিবাহ বিচ্ছেদ হ'লে স্বামীয়ে পত্নীক ঘূৰাই দিব লাগিব ধন, অলংকাৰ, আচবাবৰ দৰে সকলো সামগ্ৰী। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে ন্যায়াধীশ সঞ্জয় কৰোল আৰু কোটেশ্বৰ সিং বিচাৰপীঠে আগবঢ়াইছে এই ডাঙৰ ৰায়। আৰু এই সন্দৰ্ভত ২০২২ চনতেই কলকাতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ ৩০০ টকাতে এতিয়াৰে পৰা লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। আৰু এই সুবিধা লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ভাল খবৰ। মাত্ৰ ৩০০ টকাতে এতিয়াৰে পৰা আপুনি লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। মাত্ৰ আপুনি এটা কাম কৰক আৰু তাৰ পিছতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰাজ্যৰ প্ৰায় ২০ লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। জানিব পৰা মতে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব আপুনি এই বিশেষ সুবিধা। কেৱল ইমানেই নহয়, লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবেও ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ সকলো প্ৰ-পত্ৰ আৰু আপুনি আজিয়ে মুঠতে সংগ্ৰহ কৰক এই প্ৰ-পত্ৰসমূহ। আৰু এই প্ৰ-পত্ৰসমূহ পূৰণ কৰি জমা দিলেই লাভ কৰিব আপুনি ২৫০ টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব এই ৰাজসাহায্যৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব এই বৃহৎ সুবিধা। আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু তাৰ বাবে আপুনি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয়ৰ আইডি শুদ্ধভাৱে আপুনি দিব লাগিব। প্ৰ-পত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব আপুনি ২৫০ টকাৰ ৰাজসাহায্য। পলম নকৰি আপুনি আজিয়ে সংগ্ৰহ কৰক এই প্ৰ-পত্ৰসমূহ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।